নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো আপুনি পাবজিৰ লাভাৰ নেকি যদিহে হয় আপোনাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ যদিও পাবজি নিষিদ্ধ হল পাবজিৰ অভাৱ আঁতৰাব পাৰে আন কেইবাটাও অনলাইন গেমে আনহাতে পাবজি বন্ধ হোৱাৰ পৰা সোশ্যাল মিডিয়াত সঘনে চৰ্চা হৈছে যে পাবজিৰ বিকল্প ৰূপে জিঅজি মুকলি হ'ব নেকি এটা বিশেষ টুইট ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে আৰু জি টুইটত উল্লেখ আছে যে উদ্যোগপতি মুকেশ আম্বানীয়ে ঘোষণা কৰিছে যে পাবজিৰ বিকল্প ৰূপে মুকলি হ'ব মাল্টিপ্লেয়াৰ্স গেম জিঅজি এই মুহূৰ্তত এটা বিশেষ টুইট আমি স্ক্ৰিনত দেখুৱাই আছো আৰু এই টুইটটো সম্প্ৰতি ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে কিন্তু আমি দৰ্শকসকলক এই কথাটো জনাই থব বিচাৰো যে এই বিশেষ যি টুইট ভাইৰেল হৈছে এই টুইট কিন্তু সম্পূৰ্ণ ভুৱা তেনে ধৰণৰ ৰিলায়েন্সৰ তৰফৰ পৰা কিন্তু কোনো ধৰণৰ তেনে তথ্য প্ৰকাশ কৰা হোৱা নাই আৰু প্লে ষ্টৰটো তেনে ধৰণৰ জিঅজি গেম উপলব্ধ হোৱা নাই নিউজ এজেন্সি এএনআইৰ নামত ভুৱাকৈ প্ৰচাৰ চলোৱা হৈছিল কোনো দুষ্ট চক্ৰই ভুৱা প্ৰচাৰ চলাই আছে এনেদৰে গতিকে আমি দৰ্শকসকলক পুনৰবাৰ জনাও পাবজি লাভাৰ সকলে যদিহে ভাবিছিল যে জিঅজি আহিব এবাৰ পৰা আমি জিঅজি খেলিম তেনেহলে সেই পাবজি লাভাৰ সকলৰ বাবে কিন্তু অতি দুখৰ খবৰ বুলি ক'ব লাগিব কাৰণ এয়া হৈছে এটা ভুৱা ভাইৰেল হোৱা টুইট এই মুহূৰ্তত আমি আন কেইটামান খবৰ জনাব বিচাৰিছো যদিও পাবজি বন্ধ হৈছে কিন্তু পাবজিৰ বিকল্প ৰূপে অনলাইন গেম লাভাৰ সকলে কিন্তু কেইটামান গেম খেলিব পাৰে আৰু সেই কেইটা আমি এই মুহূৰ্তত ঈশা নিউজৰ দৰ্শকসকলক যিসকল পাবজি লাভাৰ সেইসকলক জনাব খুজিছো যে নিষিদ্ধকৰণৰ পাছত পাবজিৰ বিকল্প হ'ব পাৰে 5টাকৈ অনলাইন গেম আমি সেই গেম কেইটা এই মুহূৰ্তত জনাব খুজিছো বিকল্প ৰূপে ব্যৱহাৰ কৰিব পাৰে 5টাকৈ অনলাইন গেমিং এপ পাবজিৰ সৈতে যথেষ্ট সাদৃশ্য থকা এটা গেম হৈছে ফৰ্টনাইট পাবজিৰ দৰে ফৰ্টনাইটৰ বন্দুকৰ পৰা গাড়ীলৈকে সকলো ব্যৱহাৰেৰে অনলাইনত গেম খেলাৰ সুবিধা আছে আৰু বৰ্তমানলৈকে 10 লাখৰো অধিক ডাউনলোড হোৱা ফৰ্টনাইট এপ গুগল প্লে ষ্টৰত উপলব্ধ আৰু ইয়াৰ ৰেটিং হৈছে 4.4 আনহাতে পাবজিৰ বিকল্প ৰূপে খেলিব পৰা আন এটা অনলাইন গেম হৈছে কল অফ ডিউটি মোবাইল গ্ৰাফিক্সৰ ক্ষেত্ৰত এই এপ যথেষ্ট উন্নত আৰু কমেও 50 লাখ ডাউনলোড হোৱা এই এপৰ ৰেটিং হৈছে 4.5 আন এক অনলাইন গেম হৈছে গাৰেনা ফ্ৰী ফায়াৰ পাবজিৰ সৈতে সাদৃশ্য থকা আন এটা অনলাইন গেমিং এপ পাবজিৰ দৰে ইয়াতো মানচিত্ৰ আৰু বন্দুক ব্যৱহাৰ কৰিব পাৰি অৱশ্যে গ্ৰাফিক্সৰ ক্ষেত্ৰত এই এপ কিন্তু সিমান উন্নত নহয় আৰু এই এপৰ এতিয়ালৈকে 50 লাখৰো অধিক লোকে ডাউনলোড কৰিছে আৰু ইয়াৰ ৰেটিং হৈছে 4.1 আনহাতে পাবজিৰে সাদৃশ্য থকা আন এটা অনলাইন গেম হৈছে নাইভছ আউট 2017 চনত এই গেম মুকলি কৰা হৈছিল আৰু এই গেমত 100 জনকৈ লোকে অংশগ্ৰহণ কৰিব পাৰে আৰু গুগল প্লে ষ্টৰত নাইভছ আউটৰ ৰেটিং হৈছে 3.4 আৰু এনেদৰে 5টাকৈ অনলাইন গেম বিকল্প ৰূপে পাবজি লাভাৰ সকলে বিকল্প ৰূপে কিন্তু খেলিব পাৰে আৰু যি পাবজিৰ অভাৱ হে অভাৱ কিন্তু আঁতৰাব পাৰে আৰু জিঅজি প্ৰসংগত আমি পুনৰবাৰ জনাব খুজিছো যে জিঅজি যি পাবজিৰ বিকল্প ৰূপে জিঅজি মুকলি হোৱাৰ কথা চলি আছে ভাইৰেল হৈছে বিশেষ টুইটটো আৰু কিন্তু এই টুইটটো এটা ভুৱা টুইট আৰু কোনো ধৰণৰ আসলতে ৰিলায়েন্সৰ তৰফৰ পৰা জনোৱা হোৱা নাই এই কথা আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা হোৱা নাই আৰু লগতে প্লে ষ্টৰটো উপলব্ধ নহয় এই বিশেষ গেমটো আৰু নিউজ এজেন্সি এএনআইৰ নামত ভুৱাকৈ প্ৰচাৰিত হৈ আছে এই বিশেষ টুইটটো আৰু উল্লেখ্য যে ভাৰতৰ সুৰক্ষা শান্তি শৃংখলা অখণ্ডতা ৰক্ষাৰ বাবে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে পাবজি টিকটক সহ 224টাকৈ চীনা এপ ভাৰতত নিষিদ্ধ কৰা হৈছে আৰু কম্পিউটাৰত বৰ্তমানেও কিন্তু উপলব্ধ হৈ আছে পাবজি গেম কাৰণ পাবজি পিচিৰ গৰাকী হৈছে দক্ষিণ আফ্ৰিকাৰ ব্লু হুৱেল কোম্পানী চীনা কোম্পানী যেহেতু নহয় মোবাইলৰ পৰাহে এই পাবজি গেম আঁতৰোৱা হৈছে কিন্তু কম্পিউটাৰত বৰ্তমানে উপলব্ধ হৈ আছে এই গেম যেহেতু পাবজিৰ পিচিৰ গৰাকী অৰ্থাৎ কম্পিউটাৰ পাবজিৰ গৰাকী হৈছে দক্ষিণ আফ্ৰিকাৰ ব্লু হুৱেল কোম্পানী আৰু ভাৰতত পাবজিৰ প্ৰায় 5 কোটি সক্ৰিয় খেলুৱৈ আছে 17.5 কোটিতকৈ অধিকবাৰ ডাউনলোড হৈছে এই এপটো অতিকৈ জনপ্ৰিয় এটা এপ 7 মাহত $3 আৰব উপাৰ্জন কৰা হৈছে এই পাবজি খেলি আৰু এনে নহয় যে ভাৰততে কেৱল জনপ্ৰিয় আছিল আমেৰিকাটো অত্যন্ত জনপ্ৰিয় এই পাবজি খেলটো
আৰু চীনা চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ যি পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে নিঃসন্দেহে অতি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে গতিকে টিকটকক যেনেকৈ বিদায় দিছিল টিকটক লাভাৰ্ছসকলে গতিকে একেদৰে পাবজিকো বিদায় দিছে এতিয়া সকলোৱে কিন্তু পাবজিৰ অভাৱ পূৰণ কৰিবলৈ বহু গেম আছে আৰু অৱসাদৰ সময়ছোৱাত আপোনালোকে এই গেম উপভোগ কৰিব পাৰে এই গেমৰ সোৱাদ ল'ব পাৰে আপুনি